ইয়াত বাঘ আছে, ভালুক আছে, হৰিণা পহু আছে। সন্ধিয়া বা ৰাতিপুৱা খুব সোনকালে ইয়াত বাঘ ওলায় আৰু আবেলি হৈ আহিছে, সন্ধিয়া হৈ আহিছে, লাহে লাহে ইয়াৰ পৰা ওলাব। জকাই বোটানিকেল গাৰ্ডেন আৰু এনেকৈ ইমান ধুনীয়া ভিউ, এখন নদী, কি ধুনীয়া জেগাখিনি। ভাড়া ঘৰ এটা ল'ব লাগে। আজি এনেকুৱা এখন ঠাইলৈ আহিছোঁ য'ত নেকি মানে দিনতে বাঘ ওলায় আৰু এইখিনি বাঘ ওলোৱা জেগা। আৰু ইয়াত লিখা আছে এই হ'ল জকাই। ইয়াতে কি কি জীৱ জন্তু আছে এইখন বোটানিকেল গাৰ্ডেনত? ইয়াত বাঘ আছে, ভালুক আছে, হৰিণা পহু আছে, তাৰ সাপ আছে, সেইখিনিয়ে আৰু ইয়াতে বিভিন্ন ধৰণৰ মানে সৰীসৃপ আছে, বাঘ আৰু বাঘ ওলায়। বাঘ ইয়াতে কিবা গৰু ছাগলী নিয়ে নেকি? লৈ যায়, গৰু ছাগলী লৈ যায়, গাহৰি লৈ যায়, গৰু ছাগলী লৈ যায়। ইয়াতে দেখিছে, ইয়াতে আহিলে আপোনালোকে দিনৰ পোহৰতে আহিব, মানে পিছলৈ নাথাকিব আৰু পোহৰতে আহিলে আপোনালোকে ধুনীয়াকৈ চাই মেলি যাব পাৰিব। ইয়াতে কিন্তু বাঘ, সাপ, ভালুক, হৰিণা, বিভিন্ন আমাৰ থলুৱা যিখিনি জীৱ জন্তু আছে ইয়াতে সংৰক্ষিত হৈ আছে। এইখন সংৰক্ষিত এখন বোটানিকেল গাৰ্ডেন। চাওক, ধুনীয়া পৰিৱেশ দেই, ভাল লাগিলে। ইয়াতে বহিবলৈও সুবিধা আছে, ইমান ধুনীয়া পৰিৱেশ। আৰু ইয়াতে এখন দোকানো বহে চাগে। ইয়াতে আজি পূজাৰ বন্ধৰ কাৰণে বন্ধ হৈ আছে। যেতিয়া কেৰাচিনৰ নাটনি আছে আৰু কেৰাচিনৰ নাটনিৰ কাৰণে পঢ়িবলৈ সুবিধা হৈছিল, তেতিয়া এই নাহৰৰ গুটি জ্বলাই পেলাই পঢ়িছিল। আৰু কৈছিল, আমাৰ মাহঁতে কৈছিলে, এটা নাহৰৰ গুটি, ককাহঁতে কৈছিলে, এটা নাহৰৰ গুটি জ্বলালে 1 ঘণ্টা জ্বলে বোলে। আৰু এই নাহৰৰ গুটি জ্বলাই পেলাই সেইটোচোন ইয়াত এটা নতুন নাম পাইছো আমি, বন পিঠা নামৰ গছ এডাল। বন পিঠা, এই কোনোদিন শুনা নাই, দেখাও নাছিলো। হয়, কোনোদিন শুনাও নাই, দেখাও নাই, কিন্তু আজি নতুনকে পাইছো। গছটো বহুত বেছি শকতো নহয়, কিন্তু ডালো বহুত বেছি নাই, সাঁচি পাতৰ নিচিনা লাগিছে ওপৰত। এয়া দেখিছে, গহীন জংঘলৰ মাজত, এক জয়াল জংঘলৰ মাজত মই আছো। এয়া হ'ল জকাই বোটানিকেল গাৰ্ডেন, সংৰক্ষিত এখন বনাঞ্চল। এইখন আছে আপোনাৰ ডিব্ৰুগড়ৰ পৰা অকণমান আগলৈ আহিব লাগিব, আৰু ডিব্ৰুগড় বাইপাছ পাৰ হৈ, খনিকৰ চাৰিআলি পাৰ হৈ আহিব লাগিব। এখন জয়াল অতব্য অৰণ্য। দেখিছে কেনেকুৱা ধৰণৰ বিভিন্ন ইয়াত নামি দামী বিভিন্ন ধৰণৰ গছ গছনি, মূল্যৱান ফুলৰ গছ গছনি আছে, আৰু খুবেই জয়াল আৰু মানে ভয় লগা এটা পৰিৱেশ। আৰু ইয়াতে ওচৰ চুবুৰীয়াক কৈছে যে ইয়াতে সন্ধিয়া বা ৰাতিপুৱা খুব সোনকালে ইয়াতে বাঘ ওলায় আৰু আবেলি হৈ আহিছে, সন্ধিয়া হৈ আহিছে, লাহে লাহে ইয়াৰ পৰা ওলাব লাগিব। আৰু চাওকচোন পৰিৱেশটো এবাৰ দেখুৱাই দিয়ক, কেনেকুৱা ধৰণৰ এক জয়াল পৰিৱেশ। যদি আপোনালোকে আহে কেতিয়াবা ইয়ালৈ, ডিব্ৰুগড়লৈ, এই বোটানিকেল গাৰ্ডেনখন চাবলৈ নাপাহৰিব। ইয়াতে বহুত মূল্যৱান গছ গছনি, মাত্ৰ আমি দুজনেই এই হাবিৰ মাজত আমি মানে বনাই থৈছিলে আগতে, কিন্তু মাজে মাজে ভাগি গৈছে, মেইনটেনেঞ্চৰ অভাৱো আছে চাগে। এইয়া ৰাস্তাবিলাক অকণমান এনেকুৱা ইটা ধৰিতে দেখা পোৱা গৈছে, কিন্তু ইয়াত কিজানি মানুহৰ আহ যাহটো খুবেই কম। যদি অহা যোৱা থাকিল হয়, তেতিয়া চাগে মেইনটেনেঞ্চটো হৈ থাকিল হয়। তথাপিও আহিলোঁ। আৰু তেনেকুৱা গছবিলাক এইটো বহুত ধুনীয়া লাগিছে গছবোৰ, আৰু নাহৰ গছ বহুত বেছি আছে। নাহৰ গছ নেকি? মোৰো তেনেকুৱা এটা অনুভৱ হয়। লাগিছে এডাল এনেকুৱা লিচু নিচিনা গছো পাইছিলোঁ। নাহৰ গছ হয় এডাল, নাহৰ গছ হয়, নাহৰ গছৰ পাত। নাহৰ গছ এডাল বুলিয়ে নহয়, বহুত আছে। এইপিনে আছে, খৰিয়া আছে মাজত। আৰু আমি এটা নতুন গছ পাইছিলোঁ, নতুন নাম পাইছিলোঁ। সেইটো নামটো আকৌ এবাৰ মই পঢ়ি শুনাম। থেৰেজা পিঠা নে কি তেনেকুৱা আনকমন নাম এটা পাই আছিলোঁ। এডাল নাহৰ গছ, কিন্তু পৰিৱেশটো বহুত বেছি ঠাণ্ডা হয়। বহুত বেছি ঠাণ্ডা, নিচাল নিচন হয়, আৰু মানে তেনেকুৱা মায়াময় পৰিৱেশ আছে। সকলে আহে গম পাব। থেৰেজা পিঠা নে কি এটা, নহয়, বন পিঠা। আপোনালোকে চাওক অলপ ভালকে। এইডাল হৈছে এডাল খাচী গছ, ইমান ওখ খাচী গছ। আৰু মই এডাল এনেকৈ গ্ৰেপ কৰি দেখাইছোঁ, মোতকৈ ডাঙৰ খাচী গছডাল। আৰু ৰিচেণ্টলি আপোনালোকে হয়তো চিনেমা চাইছে, বিদুৰ ভাই 2ত দেখাইছে MLA ঘৰৰ পৰা এনেকুৱাই খাচী চুৰ হৈছিলে। এনেকুৱা এডাল খাচী মানে ভেলু, যদি ধুনীয়াকৈ ইয়াত মাল হয়, ইয়াততো মই দেখা নাইকিয়া, এইটো ডিব্ৰুগড় অঞ্চলত আছে যিহেতু, তেনেকুৱা মাল মই অকণমান নলেজ আছে, বহুত বেছি নলেজ নাই।
আৰু এই বস্তুটো মই ইয়াত দেখি পেলাই আপোনালোকক ক'ব বিচাৰিছোঁ, এই গছডাল যদি আমাৰ যোৰহাট পশ্চিম যোৰহাটৰ অঞ্চলৰ পৰা গোলাঘাটৰ অঞ্চলত হ'লহেঁতেন, এডাল আপুনি মিনিমাম 4 লাখ মান টকা আপুনি এডাল গছতে পালেহেঁতেন। আৰু এনেকুৱা বহুত গছ আছে ইয়াত। এতিয়া আমি দেখাম কেমেৰাটো ঘূৰাই পেলাই, যেনেকে এইডাল গছ আছে, এইডাল আছে, এইডালো চাওক কিমান ডাঙৰ গছ। কিন্তু ইয়াত ক'তো মালৰ চিন নাই। মাল হ'লে কি হয়, একচুৱেলি ইয়াত ফুটা ফুটা হয়। ইয়াতে ফুটা ফুটা হয়, এইবোৰত ফুটা কৰি থয় আৰু ফুটাটো লাষ্টত বন্ধ হৈও যায়গৈ এটা টাইমত। প্ৰথমতেতো বস্তুটো কেঁচা ৰস ওলায়, তাৰপিছত লাইট ব্ৰাউন ওলায় আৰু লাষ্টত চকলেট কালাৰৰ ইয়াৰ পৰা ৰস ওলাই থাকে। আৰু ৰস ওলাই পেলাই এইটো ফুটাটো বন্ধ হৈ যায়। সেইটো একদম কমপ্লিট মাল থকা গছ বুলি কোৱা হয়, মই যিমানটো জানো। আৰু এনেকুৱা এডাল গছত তেতিয়া আপুনি 7 লাখলৈকেও পাব পাৰে। এইডালটো বহুত ডাঙৰ গছ। ইয়াৰ আগত যিডাল দেখালো তাতকে এইডাল শকত আছে। আৰু এনেকেতো বহুত গছ আছে। এই ML ছাৰৰ ঘৰত থকা গছবোৰৰ নিচিনাই এইবোৰ। এইডাল ইমান বৃহৎ বা সাঁচি গছেৰে গোটেই ভৰ্তি হৈ আছে। বহুতখিনি গছ আছে দেই, সাঁচি গছ। এইডাল আছে, এইডাল আছে। এতিয়া আমি বটানিকেল গাৰ্ডেনত আছো, ডিব্ৰুগড়ৰ যিটো খামটি ঘাট চেঁচা অঞ্চলত অৱস্থিত হয় এইখন গাৰ্ডেনখন। কিন্তু সাঁচি গছকেইডাল দেখি পেলাই মোৰ সেই চিনেমাখনলৈ মনত পৰি গৈছে। ইমান ডাঙৰ ডাঙৰ সাঁচি গছ আছে নহয়, টকাই টকা। এয়া বটানিকেল গাৰ্ডেন উপভোগ কৰিম বুলি, কিন্তু এখন নটব্য অৰণ্য, ভঁৰাল অৰণ্য আৰু ইয়াতে বান্দৰৰ ইমান উৎপাত নহয়, আমাক ৰাস্তাতে ভয়ো খুৱাইছে। আৰু ইয়াতে বহুত আপুৰুগীয়া কিছুমান গছ আছে, আপোনালোকক দেখাব বিচাৰিছো। নেম প্লেট যিহেতু ইয়াত লাগি থকা নাই, কিন্তু বহুত পুৰণা গছ কিছুমান ইয়াত দেখা পোৱা যায়। ডাৱা গছ এইটো এটা সময়ত ইয়াৰ পাণৰ লগত খাইছিলে, মুখখন ৰঙা হৈ গৈছিলে। আচ্ছা, এই কাঠা যে কাঠা নিচিনা কাম কৰে এই গছডালে। ইয়াৰ বাকলিটো পাণৰ লগত খাই মুখখন ৰঙা হৈ যায়। আচ্ছা, এই গছডাল মই এই ঘাপটো মাৰি থকা দেখাতে মই গম পালো, এইডাল হ'ল আগতে তামোলৰ লগত ইয়াৰ বাকলি চুবাই খাইছিলে, মুখখন ৰঙা হৈ থাকে, উঠটো ৰঙা হৈ থাকে আৰু উঠটো ৰঙাল কৰে। আৰু এটা সময়ত যেতিয়া মানুহৰ প্ৰসাধন সামগ্ৰী নাছিল, উঠ ৰঙা কৰিবলৈ এনে ধৰণৰ প্ৰাকৃতিক এই গছৰ তেতিয়া সেই নাটনিবিলাক এই হ'ল কাঠা হিচাপে ব্যৱহাৰ কৰে। আজিৰ পৰা কেইবছৰমান আগতে পৃথিৱীত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। সেইটো হ'ল ব্ৰাজিল চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱৰ কাৰণে সেই যিখন বৰ্ষাৰণ্য আছিল সেইখন হ'ল এমাজন, তাত বনজুই জ্বলিছিল। বনজুই লগাৰ ফলত সেইখন একদম পূৰা ধ্বংস হৈ গৈছিলে। আৰু বহুত দুষ্প্ৰাপ্য জীৱ জন্তু সেইখন এমাজনত আছিল আৰু বহুতো ধ্বংস হৈ যায়। আৰু আমি যদি প্ৰকৃতিৰ কাৰণে অকণমান সময় নুলিয়াওঁ, অকণমান চিন্তা নকৰোঁ, নহ'লে আমাৰ এক খুব ভয়ংকৰ পৰিস্থিতি আহি আছে। আৰু সেইখন এমাজনে গোটেই পৃথিৱীক 20% অক্সিজেন যোগান ধৰে। আৰু চাওক, আমি যদি সেইখিনি সংৰক্ষণৰ কাম নকৰোঁ, আমি প্ৰত্যেকে যদি বছৰত এডাল হ'লে গছ নলগাওঁ, তেতিয়াহ'লে ভয়ংকৰ দিন আহি আছে। আৰু আহক আমি সকলোৱে বছৰত বা কাৰোবাৰ জন্মদিনত বা স্কুলত এডাল হ'লেও আমি গছ ৰোপণ কৰোঁ, তেতিয়াহ'লে প্ৰকৃতিৰ এই ভাৰসাম্য ৰক্ষা হ'ব। আৰু এইখন দেখিছে, এখন জকাই বটানিকেল গাৰ্ডেন, আৰু বিভিন্ন ধৰণৰ মূল্যৱান গছ গছনি আছে। আৰু এখন বহিবলৈ সুবিধা কৰি দিছে। আৰু আপোনালোকে আহিলে বহিব পাৰিব, ধুনীয়াকৈ সময় পাৰ কৰিব পাৰিব, লগ বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে আহিব পাৰিব, বা ছাত্ৰ ছাত্ৰীক লৈ আহিব পাৰিব। কিছু পূৰ্বতো এখন বৰ্ষাৰণ্য আছে, আৰু আমাৰ উত্তৰ পূৰ্বতো এখন আছে এমাজন। উত্তৰ পূৰ্বৰ এমাজন বুলি ক'লে দিহিং পাটকাই বুজোৱা যায়, য'ত নেকি অসমৰ বহুতো থলুৱা পক্ষী গছ গছনি সংৰক্ষণ হৈ আছে। ৰাষ্ট্ৰীয় গছ আছে, ৰাষ্ট্ৰীয় পক্ষী আছে, আৰু বিভিন্ন ধৰণৰ তাতে মূল্যৱান গছ গছনি আছে। আৰু সেইখন এতিয়া বৰ্তমান এনেকুৱা এটা অৱস্থা, মই কেইদিনমান আগতে গৈছিলোঁ, সেই দিহিং পাটকাই মাজেৰে মই বাইক লৈ গৈছিলোঁ, এনেকৈ অৰুণাচল গৈছিলোঁ, তাৰমানে দেখিছোঁ বৃহৎ গছ কিছুমান কাটি পেলাই থৈ দিছে, আৰু সেইখন সংৰক্ষিত বনাঞ্চল। চাওক, আৰু সেইটো কথা যদি এতিয়াই সেইবিলাক প্ৰচাৰ মাধ্যমত আমি যদি এইবিলাক নুলিয়াওঁ, কিন্তু এটা সময়ত সেই দিহিং পাটকাই এখন নষ্ট হৈ যাব। আহক আমি প্ৰকৃতি সংৰক্ষণ কৰোঁ, সকলোৱে বছৰত এডাল হ'লে গছ ৰোপণ কৰোঁ। চাওক, ইয়াৰ পৰিৱেশটো এয়া হ'ল জকাই বটানিকেল গাৰ্ডেন। আৰু ইয়াত লিখা আছে আবণ্টিত ধন 5 লাখ টকা। আপোনালোকে দেখুৱাম এখন 5 লাখ টকীয়া দলং এখন হাবিৰ মাজত দেখা পোৱা গৈছে। এখন খুব ডাঙৰ এখন 5 লাখ টকীয়া এখন দলং দেখিছে এইখন, বা এখন চাওক, এই হাবিৰ মাজতে জকাই বনাঞ্চলৰ মাজতে এই বটানিকেল গাৰ্ডেনৰ মাজতে এইখন আছে 5 লাখ টকীয়া দলঙৰ ওপৰত। দেখিছে, এনেকুৱা এটা অনুভৱ কৰিছোঁ আমি, খুবেই ভাল লাগিছে ইয়াৰ অনুভৱটো, 5 লাখ টকীয়া অনুভৱ। চাওক, এয়া হ'ল হয়, ইয়াতে
এটা ৰেলিঙৰ দাম কিমান হ'ব পাৰে চাওক, এটা ৰেলিঙৰ দাম এডাল ৰেলিঙত 1 লাখ টকা, এডালত 1 লাখ টকা, বাকীখিনি ধৰক আপুনি 15-30 ধৰক আৰু 2 লাখ টকা, 4 লাখ টকা হৈ গ'ল। এই সন্মুখৰ কণা এইকণা আমি 1 লাখ টকা ধৰিলোঁ, 5 লাখ টকা হৈ গ'ল। এয়া গোটেই সময়খিনি ইয়াতে পাৰ কৰিলোঁ, বহুখিনি সময় পাৰ কৰিলোঁ। পাৰ কৰি এতিয়া আমি দৰ্জা বন্ধ কৰিম। আমি আমাৰ গন্তব্যস্থান ডিব্ৰুগড়লৈ যাওঁ। এখন তালা মাৰিব আৰু 5টা বজাৰ পিছত এখন বন্ধ থাকে। আপোনালোকে আহিলে 5টা বজাৰ আগতে আহিব, সোনকালে আহিব। 5টা বজাত পূৰা বন্ধ কৰি দিয়ে আৰু ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। তাত বনাওঁ মেলো থলুৱা খাদ্য, মানে হেৰি খাদ্য আৰু থলুৱা খাদ্য। যদি কোনোবা ইয়াতে ঢেকীয়া সেইবিলাক আৰু মানে যদি কোনোবা ইয়াতে কিছু সময় পাৰ কৰি ইয়াতে আপোনালোকে খোৱা লোৱাৰ ব্যৱস্থাও কৰি দিয়ে, পিঠা পনাও পোৱা যায়, পিঠা পনা পোৱা যায়, ইয়াতে আমাৰ থলুৱা খাদ্য। মানে অলপ আগতীয়াকৈ আমাক মানে যোগাযোগ কৰিব লাগিব আৰু তেনেকৈ আৰু 10জন 20জন আহিলে মানে তেনেকৈ আমি মানে বনাই মেলি দিওঁ আৰু খানা খাওঁ ক'লে। বহা মেলা প্লেচ আমি উলিয়াই দিম মানে, চকী টেবুল আছে। আৰু যদি কোনোবা আহিম বুলি ভাবিছে ইয়াতে গ্ৰুপ হৈ আহিলে 10জনৰ যদি ওপৰত আহে ধুনীয়াকৈ ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা কৰি দিয়ে। আপোনালোকে ধুনীয়াকৈ সময় পাৰ কৰিব পাৰিব। চাহ জলপান যি খায়, ভাত যি খায়, ইয়াতে গোটেইখিনি থলুৱা খাদ্যৰে এইখিনি আপোনালোকক সুবিধা কৰি দিব। আহক এদিন আপোনালোকক এই জকাই বটানিকেল গাৰ্ডেনলৈ।